এই মুহূৰ্তত দিব লৈছে এটা খবৰ বঙাইগাঁও বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী স্নাতকোত্তৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰেচন কাৰ্ড থকা শিক্ষাৰ্থীৰ মাচুল হ্ৰাসৰ দাবী উপাচাৰ্যৰ লগত এই বিষয়ে আলোচনাত মিলিত ছাত্ৰ ছাত্ৰী আলোচনা বিফল হোৱাত প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী পুনৰবাৰ জনাইছো বঙাইগাঁও বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী স্নাতকোত্তৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰেচন কাৰ্ড থকা শিক্ষাৰ্থীৰ মাচুল হ্ৰাসৰ দাবী উপাচাৰ্যৰ লগত এই বিষয়ে আলোচনাত মিলিত ছাত্ৰ ছাত্ৰী আলোচনা বিফল হোৱাত প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী আজি আমি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে এটি সমস্যাৰ সন্মুখীন হৈছোঁ আৰু এই সমস্যাটোৱে হ'ল বঙাইগাঁও বিশ্ববিদ্যালয়ত MA পাঠ্যক্ৰমৰ যিটো কি নাম কয় পাৰ ছেমিষ্টাৰৰ ফিজ আছে সেইটো 15,000 কৰি দিয়া হৈছে আৰু 15,000 পাৰ ছেমিষ্টাৰ ফিজ দিয়া হ'লে আমি প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে আমি 4টা ছেমিষ্টাৰ যিহেতু MAত আছে আমি 60,000 টকা খৰচ কৰিবলগীয়া হৈ আছে যিহেতু বঙাইগাঁও আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ গাঁও অঞ্চলৰ পৰা আহে আৰু বেছিভাগ ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে ইমান সবল নহয় পাৰ ছেমিষ্টাৰ 15,000 টকা দিয়াটো ইমান সকলোৰে বাবে সহজ নহয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো এটা অসম্ভৱ যেন হৈ পৰিছে যেহেতু বঙাইগাঁও বিশ্ববিদ্যালয় এখন চৰকাৰী শিক্ষানুষ্ঠান আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ মূল উদ্দেশ্যই হ'ল যাতে ফিজটো অলপ কম হয় আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধাটো পায় যদি ফিজ ইমান বেছি হয় তেন্তে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধাটো নাপাব আৰু আধাতে পঢ়া শুনা এৰিবলৈ বাধ্য হ'ব সেয়েহে আমি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলে অসম চৰকাৰক অনুৰোধ কৰিছোঁ আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰশাসনক দাবী জনাইছোঁ যাতে অতি সোনকালে MA পাঠ্যক্ৰমৰ ফিজ কম কৰিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ ইনকাম চাৰ্টিফিকেট আছে আৰু ৰেচন কাৰ্ড আছে তেওঁলোকক বিশেষভাৱে ৰেহাই প্ৰদান কৰিব লাগিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সুবিধাটো পায় আৰু কোনো যাতে আধাতে পঢ়া শুনা এৰিবলৈ বাধ্য নহয় উপাচাৰ্যৰ লগত আমি আলোচনাত বহিছোঁ কিন্তু উপাচাৰ্যই আমাক বিশেষ একো ৰেছপন্স নিদিলে যিহেতু 1,000 টকা কমাইছে কিন্তু এইখিনি কমালে ছাত্ৰ ছাত্ৰীৰ বাবে চাফিচিয়েণ্ট নহয় তাৰ কাৰণে আমি এই প্ৰতিবাদটো কৰিবলৈ আজি ওলাই আহিব লগা হৈছে আমাৰ সুবিধাটো যিহেতু পাৰ ছেমিষ্টাৰকৈ লৈ আছে 7,000 পৰা 8,000 হ'লে আমাৰ সুবিধা এটা হয় ছাত্ৰ ছাত্ৰীসকলৰে এইটোৱে দাবী যে 7,000 পৰা 8,000 হ'ব লাগে যিহেতু নতুনকৈ গঢ় লৈ উঠা এখন ইউনিভাৰ্চিটি পৰ্যাপ্ত পৰিমাণৰ সকলো সুবিধা নাই কিন্তু তথাপিও তাৰ কাৰণে আমি কি নাম কয় ছাত্ৰ একতা সভাই আৰু ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছোঁ যাতে ফিজটো কম হয় আৰু অত্যাৱশ্যকীয় বস্তুখিনি যাতে কি নাম নোহোৱা হয় আৰু আমি পঢ়া শুনাটো যাতে ভালদৰে চলাই যাব পাৰোঁ